Good morning friends. আজি বহুত দিনৰ মূৰত নৰ্মেল ব্লগ এটা ষ্টাৰ্ট হৈছে একেবাৰে ৰাতিপুৱাৰ পৰা কাৰণ মই উঠিছো বহুত দিনৰ মূৰত এনেকৈ ৰাতিপুৱাই বহুত সোনকালে সো মোৰ নৰ্মেল ডে এনেকৈ ষ্টাৰ্ট হয় কিন্তু এতিয়া ঠাণ্ডা দিন আহিলে চাওকচোন ৰাতিপুৱা 5টা বজাতো পোহৰ হোৱা নাই আৰু যিমানে যি নহওক হেল্থ ইজ ৱেল্থ বুলি কৈছে একদম সঁচা কথা হেল্থ থাকিলেহে মানে বস্তুবোৰ ভাল হৈ থাকে আৰু যেতিয়া মই একেবাৰে ভাল মানে মোৰ গা চা ভাল লাগি থাকে আৰু কাম চাম কৰিব পাৰি থাকো তেতিয়া হে মোৰ মানে ভাল লাগে মানে এনেই আৰাম কৰি থাকিবলৈ বা বিছনাত পৰি থাকিবলৈ একেবাৰে ভাল নালাগে সো ৰাতিয়ে মই তিয়াই থৈছিলোঁ ধনিয়া জিৰা চফ আৰু মেথি সেইখিনি এতিয়া উতলাব লৈছোঁ প্ৰথম মানে ৰাতিপুৱা শুই উঠি মই অলপমান গৰম পানী খাই লওঁ গৰম পানী খোৱাৰ পিছত মই এইটো ড্ৰিংক খাওঁ অৱশ্যে অকল এনেকৈ উতলাই খাইছিলোঁ পিছত মোৰ ডাইটিচিয়ানজনে ক'লে যে অলপমান নেমু তাতে চেপি খাব লাগে কাৰণ ভিটামিন চি থাকে নেমুত আৰু ভালকৈ মানে এবজৰ্ব কৰাই তাৰ মানে বস্তুখিনি আৰু মানে হৰম'নেল যাৰ ইছ্যুজ থাকে থাইৰয়ড চাইৰয়ড তাৰ কাৰণে বিৰাট ভাল এই ড্ৰিংকটো তাৰপিছত অলপমান আলু বইল হ'ব পাতিলোঁ কুকাৰ এটাত আৰু আনহাতে আৰু এটা কুকাৰত মই খিচিৰি বনাইছোঁ কালিয়ে পখিয়ে কৈছিলোঁ মামা খিচিৰি বনাবাচোন তাই আজিকালি খিচিৰি খাই ভাল পায় চ' মই কৈছোঁ ঠিক আছে ৰাতিপুৱা মই তোমাক খুৱাই পঠাম আৰু খিচিৰিটো খাই গ'লে মানে পেটটোও ভৰি থাকে মই বোলো তাইলৈ অকলে কিয় বনাওঁ আমাৰ কাৰণেও আজি খিচিৰিয়ে বনাই দিওঁ চবেই আমি খিচিৰি ব্ৰেকফাষ্টেই খাম আৰু ইজিও হৈ যায় সোনকালেও বনি যায় আৰু আনহাতে আলুটো বইল কৰিছোঁ সেইটো কাৰণে বাৰ্গাৰ বনাম বুলি টিফিনত কাৰণ টিফিনতটো খিচিৰি লৈ নাযাব সো সেইকাৰণে ফটাফট সেইখিনি কৰি লৈছোঁ আৰু ৰাতিপুৱা সোনকালে উঠিলে কামবোৰো বিৰাট ধুনীয়াকৈ হৈ যায় একেবাৰে মানে প্ৰব্লেমেই নহয় আৰু দেৰিও নালাগে আৰু মাজে মাজে মই আকৌ গৈ পেলাই পক্ষীক জগাবও লাগে পক্ষীক অৱশ্যে দেউতাকে জগালেও উঠি যায় কিন্তু পাৰিক মই স্পেচিয়েলি তাইক জগাব লাগে সো মাজে মাজে আকৌ তাইক গৈ মই অলপ জগাই থাকোঁ আৰু তাই 5 মিনিট মানে এনেকৈ স্নুজ টাইম লৈ থাকে লৈ বাৰু উঠি যায় তাই এটা টাইমত তাৰপিছত এবাৰ উঠি যোৱাৰ পিছত আৰু টেনশ্যন নাই কিন্তু নুঠালৈকে মানে মাজে মাজে কিচেনৰ কাম আৰু মাজে মাজে তাইক মানে উঠাব গৈ থাকিব লাগে তাৰপিছতে বাৰ্গাৰ বানকেইটা মই বোলো আগতেই সেকি লওঁ তাৰপিছতে পেটিটো বনাই সেনেকৈ এছেম্বল কৰি দিম কেতিয়াবা পেটিটো বনাই লওঁ তাৰপিছত বাৰ্গাৰকেইটা সেকোঁ মানে কোনো স্পেচিফিক মোৰ হেৰি নাথাকে আৰু ৰুল নাথাকে যেতিয়াই যোনটো সুবিধা হয় তেনেকেই কৰি লওঁ তাৰপিছত ফটাফট সেইকেইটা সেকি পেলাই মই বাৰ্গাৰৰ পেটি যোনটো মিক্স হয় সেইটো মই আগতীয়াকৈ বনাই থৈছিলোঁ আলুখিনি ঠাণ্ডা হোৱাৰ পিছত সেইখিনি বোলো ফটাফট বনাই লওঁ আৰু মাজে মাজে এনেই ব্লগতো দেখাই থাকিব নোৱাৰি মাজে মাজে অকল কিচেনৰ কামটোৱে নাথাকে বহুত কি কাম বাহিৰতো চলি থাকে কিন্তু বাৰে বাৰে কেমেৰা লৈ গৈ থাকিব নোৱাৰি চ' অলপমান সেই কিচেনৰ কামটো মানে মোৰ ব্ৰেক হৈ যায় কিন্তু মই বিচাৰোঁ যে মই কণ্টিনিউৱাছ কিচেনটোতে থাকিলে মোৰ কাম আৰু বেছি জল্দি হৈ যায় যিমান জল্দি উঠোঁ সিমান জল্দি হৈ যায় কিন্তু সেই মাজে মাজে বাহিৰত ওলাই আকৌ গৈ থাকিব লাগে কিবাকিবি সিহঁতৰ বস্তু এনেকৈ যোগাৰ দি থাকিব লাগে চ' অলপমান সময় যায় বাৰু তাৰপিছত বাৰ্গাৰ বনাইছোঁ মই 3টাই এটা টিফিনত দিম আৰু এটা পাৰিয়ে খাব তাই খিচিৰি নাখায় বাকী পক্ষীটো খিচিৰিয়ে খাই ল'ব চ' সেইটো কাৰণে তাৰপিছত সেয়া কৰি বাৰ্গাৰটো ফটাফট এছেম্বল কৰিলোঁ এবাৰ বাৰ্গাৰ বানটো গৰম হৈ থাকিলে এছেম্বল কৰিবলৈ ইমান বেছি টাইম নালাগে ফটাফট হৈয়ে যায় আৰু ইহঁতে এনেও মানে যেতিয়া টিফিনত মই দিওঁ নহয় যেতিয়া একো তেনেকৈ পিঁয়াজ বা তিয়ঁহ এনেকৈ চব্জি ভৰাই নিদিওঁ বাৰ্গাৰটোত নহ'লে চগী হৈ যায় খাই বেয়া পায় চ' এনেকৈয়ে দিওঁ তাৰপিছত মানে কি হৈছে গাটো এতিয়া অলপকৈ বাৰু ভাল লাগিব ধৰিছে কিন্তু একেবাৰেও মানে মই ৰুটিনত আহিবই পৰা নাই সিহঁতক পঠাই লৈ মই এটা নেপ মানে ল'বই লাগে নহ'লে মোৰ গাটো একদমেই নাটানে চ' মই য়োগা কৰিম বুলি ভাবিলোঁ তাৰপিছত য়োগা কৰিবও নোৱাৰিলোঁ মই মানে শুইয়ে থাকিলোঁ উঠি ৰুমিক কৈছোঁ গাখীৰ চাহ একাপ দিয়াচোন ৰুমি নহ'লে মোৰ টোপনি নুখুলে মানে কিবা এটা মানে গাটো ভাল লাগি নাথাকে আৰু বুটিকটো যাবই পৰা নাই মই কৈছোঁ নাই ৰেষ্ট লৈছোঁ যেতিয়া ভালকৈ ৰেষ্ট লৈ লওঁ একেবাৰে নেক্সট উইকৰ পৰা ভালকৈ
যাম কাৰণ এদিন যাম আকৌ এদিন যাব নোৱাৰোঁ তাতকৈ মই বোলো একেবাৰে মানে এইকেইদিন ভালকৈ ৰেষ্ট লৈ লওঁ আৰু তাৰপিছতে লেপটপটো উলিয়ালোঁ অলপমান মানে এই ফুটেজবিলাক অলপ ট্ৰান্সফাৰ কৰি থ'লোঁ কিবা কিবি অলপমান শ্বৰ্ট ভিডিঅ' বনাবলগীয়া আছিলে সেইবিলাক বনালোঁ বনাই গা চা ধুই তাৰপিছতে ইহঁতক স্কুলৰ পৰা আনিবলৈ যাবলৈ হ'ল চ' সেয়া কৰি পেলাই ৰেডি হৈছোঁ আৰু এইখিনি টাইমলৈকে অলপ নেপ চেপ লৈ গা চা ধোৱাৰ পিছত অলপমান তেতিয়া ফ্ৰেছ লাগে মোৰ কিন্তু দুপৰীয়া হোৱালৈকে আকৌ এপেটাইটটো মোৰ গুচি যায়গৈ খাবও মন নাযায় অলপকৈ খাওঁ আৰু কাৰণ মেডিচিনবোৰ খাবলগীয়া হৈ আছে যে চ' অলপ দিগদাৰী হয় তাৰপিছত আজি লাঞ্চ কৰি উঠি মই বোলো আজি কথকৰ অলপ প্ৰেক্টিছ কৰোঁ আৰু প্ৰেক্টিছ নকৰোঁতে তাৰমানে কি হৈছে ভাগৰ লাগি থাকে মই যে ছেটাৰডে ক্লাছটো কৰোঁ তাৰপিছত প্ৰেক্টিছ মোৰ নহয়গৈ মই চ' এইবাৰ অলপমান প্ৰেক্টিছ কৰোঁ মানে এইবিলাক ডান্স হওক বা যিয়ে নহওক প্ৰেক্টিছ কৰিলেহে মানে ফৰ্মটো বনি থাকে চ' সেইকাৰণে মই বোলো অলপমান গাটো ভাল লাগোঁতে প্ৰেক্টিছ কৰি লওঁ আৰু আজি অৱশ্যে গাটো অলপমান ভাল লাগিছে এওঁ যেতিয়া অফিচৰ পৰা আহিছে তেতিয়াও কৈছোঁ মই চ' আজি অলপমান গাটো দেখোন মোৰ ভাল লাগিছে কিন্তু মানে ৰাতিপুৱা যেতিয়া ইহঁতক স্কুললৈ পঠাই লওঁ ন তাৰপিছতহে অলপমান মোৰ ভাগৰ লাগে কিন্তু ইভেঞ্চুৱেলি যেতিয়া দিনটো অলপমান আগবাঢ়ে তেতিয়ালৈ অলপমান মানে ফ্ৰেছ ফিল হয় তাৰপিছত ইভিনিং হ'বলৈ হৈছে আৰু 4:30 মান হৈছে তাৰপিছত পাৰিয়ে আজি ডিমাণ্ড কৰিছিলে যে মামা মোক আজি আকৌ পুচকা বনাই দিবাচোন চ' পুচকা মিক্সটো অলপমান আছিলে চ' মই বোলো অকল তাইৰ কাৰণেই বনাম আৰু মই বাহিৰৰ পৰা অলপমান নৰসিংহ পাত ছিঙি আনিছোঁগৈ কাৰণ মই ভাবিছোঁ আমাৰ কাৰণে পোহা বনাম বুলি চ' আলুখিনি বইল হৈ গ'ল আজি পৰীৰ স্পেচিয়েল ৰিকুৱেষ্টত পুচকা বনাম বেছি নবনাওঁ মোৰ খাব ইচ্ছা নাই মইতো মোৰ কাৰণে আৰু হাজবেণ্ডৰ কাৰণে মানে পোহা বনাম একদম কমকৈ তেল দি আৰু সিহঁতৰ কাৰণে ৰাতিপুৱা মই বাৰ্গাৰ বনাইছিলোঁ যে তাৰ পেটিৰ অলপমান মানে মিক্সটো আছে সেইটো বনাই দিওঁ সিহঁতক মানে পেটি হিচাপতে বনাই দিওঁ তাৰপিছত এতিয়া 5টা বাজিবই লৈছে 6:30 মই আকৌ পেৰিকলৈ ক্লাব যাবই লাগিব তাৰ আগতে মই চব কৰোঁ আৰু যদি মই সময় পাওঁ তাৰমানে মোৰ ৰুটিটো মই বনাই থৈ যাম যাতে ৰাতি আহি মই ফটাফট ডিনাৰ কৰিব পাৰোঁ তাৰপিছত যোনটো মানে ৰাতিপুৱা যে বাৰ্গাৰ বনাইছিলোঁ তাৰ সেই মিক্সটো অলপ থাকি গৈছিলে মই চ' ইউজ কৰি দিওঁ ইভিনিঙতে এনেকৈ বনাই দিওঁ চ' বনাওঁতে কেইবাটাও ইভিনিং স্নেক্সৰ আইটেম বনি গ'ল তাৰোপৰি আকৌ পৰীয়ে আহি ক'লে মামা মই অলপ পপকৰ্ণো খাম চ' তাইক অলপমান পপকৰ্ণো বনাই দিলোঁ চ' তেনেকৈ মোৰ একচুৱেলি কিটচেনত মেইন কামবিলাক মোৰ ৰাতিপুৱা হয় ৰাতিপুৱা ব্ৰেকফাষ্ট বনাওঁতে আৰু এই ইভিনিঙৰ সময়ত মানে সিহঁতৰ সেই স্নেক্সৰ ডিমাণ্ডটো থাকে যে মামা এইটো খাম সেইটো খাম চ' মই বনাই দিওঁ আকৌ ডিনাৰলৈ মানে মোৰ ইমান শক্তি নাথাকেগৈ কৰিবৰ কাৰণে চ' এইকেইদিন এওঁক কৈছোঁ অলপ ডিনাৰটো লাগি দিবা কাৰণ ইভিনিং মানে পৰীক লৈ মই আকৌ ক্লাবত যাব লগা হৈছে তাই মানে ডান্সৰ প্ৰেক্টিছৰ কাৰণে চ' আহি একদমেই এনাৰ্জি নাবাচেহি চ' যোনখিনি এনাৰ্জি বাচে মই ইভিনিং স্নেক্স আৰু মৰ্ণিং মানে ব্ৰেকফাষ্টৰ কাৰণেই বচাওঁ তাৰপিছত তাইৰ কাৰণে কেইটামান মানে পুচকা বনালোঁ তাৰপিছতে বাৰ্গাৰ পেটিটো এইটো জাষ্ট এনেকৈয়ে তাই মানে সিহঁতক খাব দিছোঁ
তাৰপিছত আমাৰ কাৰণে বনাম পোহা আৰু পোহাটো মই গোটেই ৰেচিপিটো শ্বুট নাই কৰা কাৰণ মই আগতেও ৰেচিপি দেখাইছোঁ মই কেনেকৈ বনাওঁ চিম্পলকৈ বনাওঁ জাষ্ট পোহাখিনি কেনেকৈ ৰেডি কৰিছোঁ তাকে দেখাইছোঁ 2-বাৰ 3বাৰমান ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ আৰু একদম চফ্ট থাকে মানে পোহাটোতো ইমান তিয়াই থ'বতো দৰকাৰেই নপৰে তাৰপিছত অলপমান গৰম পানী দি এনেকৈ মানে জাষ্ট চাকনিখন এনেকৈ দিহে থৈছোঁ চ' চফ্ট হৈ যায় আৰু তাৰপিছত মই অকণমান নিমখ আৰু অলপমান চেনি পোহাটোত আগতীয়াকৈ মিক্স কৰি দিওঁ তেতিয়া মানে বহুত টেষ্টি বনে পোহাটো চিম্পলকৈ একোৱে নিদিওঁ মছলা অকল হালধি দিওঁ বনাওঁতে তাৰপিছত পোহা চহা বনাই মই বোলো সন্ধিয়া চাকিগছ জ্বলাই লওঁ চাকিগছ জ্বলাই ধুনীয়াকৈ মই চাহটো খাম চাহটো খাই উঠি আকৌ ক্লাব যাবই হ'ব তাৰপিছত এইকেইদিন কাতিমাহ বুলি আকৌ বাহিৰত তুলসী তলতো চাকি দিব লাগে চ' সেয়াও এই ঘৰৰ ভিতৰত চাকিটো দি আকৌ তুলসী তলতো চাকি দি আহিলোঁ দি আহি তাৰপিছত মই স্নেক্সটো খাইছোঁ আৰু আপোনালোকে কিমানেই এনেকৈ ইভিনিং ঘৰত থাকি ভাল পায় মোক জনাবচোন মই ইভিনিঙৰ সময়টো ঘৰত থাকি খুব বেছি ভাল পাওঁ এই মানে আগতেতো মই বুটিক একদম সন্ধিয়ালৈকে বুটিকতে থাকোঁ বুটিকৰ পৰা আহি যি পাৰোঁ কৰোঁ কিন্তু যেতিয়া একদম দুপৰীয়াৰ পৰা থাকোঁ নহয় তেতিয়া আৰু বেছি ভাল লাগে আৰু বেছি ইভিনিংটো মানে প্লেন কৰিব পাৰি আৰু মৰ্ণিংটোতকৈ নহয় ইভিনিঙৰ সময়টো মই খুব বেছি ভাল পাওঁ ধূপ চুপ জ্বলাই মেলি মানে লাইট চাইট জ্বলাই এম্বিয়েঞ্চ এটা ক্ৰিয়েট কৰি খুব ভাল লাগে তাৰমানে আৰু পোহাটো ৰেডি হৈ গ'ল ৰেচিপি শ্বুট নকৰিলোঁ মই ভাবিছোঁ জাষ্ট মই এইটো শ্বুট কৰি থওঁ এইটো হ'ল পিছদিনা ৰাতিপুৱা আকৌ উঠি সিহঁতক স্কুল পঠাই আজিৰ পৰা মই আকৌ মোৰ য়োগা ৰুটিনটো ষ্টাৰ্ট কৰিছোঁ অলপকৈ লাহেকৈ বডি ফ্লেক্সিবিলিটিটো বঢ়াব লাগিব অলপমান মোৰ যোনটো ষ্টেমিনা সেইটো বঢ়াব লাগিব ভিতৰে বহুত ভাগৰ ফিল কৰি থাকোঁ কিন্তু ভাগৰ যদি ফিল কৰি মই আৰু শুই দিওঁতো সেইটো আৰু এটা ভিচিয়াছ চাইকেল মানে সেইটোতে সোমাই গৈ থাকিম চ' মই ভাবিছোঁ লাহেকৈ অলপ ষ্ট্ৰেংথটো আনো বেমাৰ বুলি বহি থাকিলেতো নহ'ব কাম কৰিবই লাগিব আগবাঢ়ি যাবই লাগিব আৰু বাকী এইটো পজিটিভ নোটতে এই ভ্লগটো ইয়াতে সামৰিম আশা কৰিছোঁ ভ্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ অলপমান আৰু এনকাৰেজমেণ্ট পোৱা যায় ভ্লগছ বনাবৰ কাৰণে আৰু যিহেতু এতিয়া খুব বেছি মই নিজৰ হেল্থৰ বা নিজৰ ডায়েটৰ কেয়াৰ ল'ব লাগিব চ' মই কি খাওঁ বা কি কৰোঁ আপোনালোকতো শ্বেয়াৰ কৰি থাকিম আপোনালোকে যোনখিনিয়ে মোৰ নিচিনাকৈ অলপমান প্ৰব্লেম পাই আছে তেওঁলোকে কিজানি অলপমান বেনিফিট হয় মোৰ অলপ ৰুটিনটো চাই পেলাই অৱশ্যে মই ইমান এক্সপাৰ্ট নহয় ডক্টৰে যেনেকৈ কৈছে তেনেকেই কৰি আছোঁ বাকী আজিলৈ আহিছোঁ বাই ফৰ নাও গাইজ